যোৱাকালিৰ পৰা আমি দেখিব পাইছোঁ যে ডবকা সংৰক্ষিত বনাঞ্চলৰ লাম্বাটানা এলেকাত বা অন্যান্য কাষৰীয়া এলেকাত একাংশ দুষ্ট চক্ৰই অগ্নিসংযোগ কৰিছে আৰু যাৰ ফলত বিভিন্ন এক বিস্তৃত অঞ্চল বৰ্তমান মানে বনজুই বিয়পি পৰিছে। যাৰ ফলত এই বনজুইৰ ফলত দেখা গৈছে যে আপোনাৰ বিভিন্ন জীৱকুলৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ লগতে মূল্যৱান যিবোৰ ঔষধি গছ পুলি আছে সেইবোৰ মানে নিশেষ হৈ আছে। লগতে সৰু সৰু ইনচেক্ট যিবোৰ থাকে দুৰ্লভ ইনচেক্টবোৰ মানে মৃত্যুমুখত পৰি আছে। গতিকে এই সমগ্ৰ বিষয়টো চালি জাৰি চাই দেখা গৈছে যে মানে এই ক্ষেত্ৰত বন বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে এই দুষ্ট চক্ৰত যিসকল আছে সেইসকলৰ বিৰুদ্ধে অনতিপলমে দক্ষিণ নগাঁও বন সংমণ্ডলৰ অধিকাৰী মহোদয় আৰু যমুনা ভেলী মানে আঞ্চলিক বন মানে বিষয়া কাৰ্যালয় মানে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আহ্বান জনাইছোঁ যে সচেতন ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে এই সংৰক্ষিত বনাঞ্চলখন ৰক্ষাৰ স্বাৰ্থত আপোনালোকে অলপ সচেতন হওক, যাতে কোনো দুষ্কৃতিকাৰী যদি এই ধৰণৰ কাৰ্যত মানে লিপ্ত থকা আপোনালোকৰ পৰিলক্ষিত হয় তেনেহ'লে আপোনালোকে মানে ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰক আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু ৰাইজে একত্ৰিত হৈ ডবকা সংৰক্ষিত বনাঞ্চলখন ৰক্ষাৰ স্বাৰ্থত আপোনালোকে আগুৱাই আহক আৰু এই ধৰণৰ দুষ্কৃতিকাৰীসকলক আটক কৰি আৰক্ষীক গতাই দিয়ক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।